গোটেই সামগ্ৰিক পৰিৱেশটো আমি দেখা পাওঁ হিন্দু মুছলমান উচ্চ আৰু নিচ। কিন্তু ক্ৰিয়া ক্ষেত্ৰ বা ক্ৰিয়া এনে এটা বস্তু বৰ্তমান সময়ত য'ত কিন্তু কোনো ধৰ্মৰ লৈ বিচাৰ নাই, য'ত সকলোকে সমান দৃষ্টিৰে চোৱা হয়। আজি যে আমি যে এই খেল পথাৰখনত উপস্থিত আছো, ইয়াত আমি যে খেলা ধূলা কৰিছো, কোনেও কাৰো মাজত কিন্তু কোনেও বাদ বিচাৰ কৰা হোৱা নাই। সেইকাৰণে মই ক্ৰিয়া ভাল পাওঁ আৰু সেইকাৰণে মই যেতিয়াই নিমন্ত্ৰণ কৰে মই প্ৰতিখন খেলত যিধৰণে পাৰো মই সেইধৰণে উপস্থিত থাকিবলৈ মই চেষ্টা কৰো। আৰু বিশেষকৈ যদি ক্ৰিয়াৰ কথা ক'বলৈ যাওঁ, শিৱসাগৰখন এনেও এখন কিন্তু বুৰঞ্জী প্ৰসিদ্ধ লগতে ক্ৰীড়া প্ৰসিদ্ধ ঠাই। কাৰণ আমাৰ স্বৰ্গদেউসকলে খেলৰ কাৰণে ৰংঘৰ নিৰ্মাণ কৰিছিল আৰু ৰংঘৰ প্ৰায় সকলো খেলা ধূলাত স্বৰ্গদেউসকলে চাইছিল। কিন্তু আমি পৰৱৰ্তী সময়ত দেখা পাইছো যে স্বাধীনতাৰ পিছৰ পৰাই যিমানসকল প্ৰতিনিধিয়ে শিৱসাগৰ সমষ্টিটোক শিৱসাগৰ জিলাখনক প্ৰতিনিধিত্ব কৰিলে, কিন্তু প্ৰতিজন কিন্তু প্ৰতিনিধিয়ে অকল ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি টোপনি মাৰি শুই থকা দেখা পালো। আৰু বৰ্তমান সময়ত আমি শিৱসাগৰ সমষ্টিত এনে এজন বিধায়ক পাইছো যিজন বিধায়কে কাৰাগাৰৰ থকা অৱস্থাটো কিন্তু শিৱসাগৰ সমষ্টিবাসী ৰাইজৰ দুখ দুৰ্দশা কিন্তু 24 ঘণ্টাই তেওঁ বুজ লৈ আছিল। আৰু মই অখিল দা সন্মুখত আছে বুলি মই ক'বলৈ যোৱা নাই, মই যিখিনি কথা কওঁ সদায় মুকলিকৈ কওঁ। অখিল দাই হয়তো এনে এজন বিধায়ক গোটেই অসমৰ ভিতৰত যিজন বিধায়কে কাৰাগাৰৰ পৰা ওলাই আহি নিজেই অসমৰ বিভিন্ন ৰাইজৰ সমস্যা বুজ লোৱাৰ লগতে শিৱসাগৰ সমষ্টিটোৰ ৰাইজৰ প্ৰতিটো সমস্যা বুজিবৰ কাৰণে ৰ'দে বৰষুণে 24 ঘণ্টাই গাঁৱে ভূঞে ঘূৰি ফুৰিছিল। আৰু এই শাসনাধিষ্ঠ চৰকাৰখনে বিশেষকৈ শিৱসাগৰ সমষ্টিটোক কোনো ধৰণৰ সুবিধা প্ৰদান কৰা নাই যদিও অখিল গগৈ ককাইদেৱে কিন্তু শিৱসাগৰ সমষ্টিটোৰ কাৰণে যি ধৰণে কাম কৰিবলৈ আগবাঢ়ি গৈছে, এইখিনি কথা কিন্তু আমি প্ৰতিজন শিৱসাগৰবাসী ৰাইজে কিন্তু সদায় চকু দিয়াটো প্ৰয়োজন। বিশেষকৈ যদি আমি ক'বলৈ যাওঁ, মই শিৱসাগৰ পুখুৰী পাৰত মই যেতিয়াই মন যায় মই তেতিয়া খোজকাঢ়িবলৈ আহোঁ আৰু মোৰ লগতে বিভিন্নজন ব্যক্তি খোজকাঢ়িবলৈ আহে। আমাৰ সকলোৰে কিন্তু এটা অতি প্ৰয়োজন হৈ আছিলে ব্যায়ামগাৰ, আৰু যিটো ব্যায়ামগাৰ ইতিমধ্যেই আমাৰ বিধায়ক মহোদয়ে আজি দুদিনমানৰ আগতে কিন্তু উদ্বোধন কৰিছে। এইটো কিন্তু গোটেই শিৱসাগৰবাসী ৰাইজৰ কাৰণে এটা গৌৰৱৰ বিষয়। আৰু আপোনালোকে মন কৰিব এখন জিলা সদায় উন্নয়নৰ যিটো মূল মাপকাঠি সদায় নিৰীক্ষণ কৰে নগৰখনৰ ওপৰত। আৰু আমাৰ নগৰখন মন কৰক, আপোনালোকে আমাৰ নগৰখন মন কৰক, স্বাধীনতাৰ পিছৰ পৰা আমাৰ নগৰখনৰ অৱস্থা কি ধৰণৰ হৈ আছে। কিন্তু শিৱসাগৰ সমষ্টি নতুন আমাৰ নৱনিৰ্বাচিত বিধায়ক অখিল গগৈয়ে নগৰখনক লৈ যিখিনি পৰিকল্পনা কৰিছে, সেই পৰিকল্পনাখিনি আমি সদায় আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমি প্ৰতিজন কিন্তু সচেতন ব্যক্তিয়ে সদায় আমাৰ বিধায়ক মহোদয়ক আমি সহযোগিতা কৰাটো নিতান্তই প্ৰয়োজন। লগতে আৰু শেষত মই এটা কথা ক'ব বিচাৰিছো, বৰলুইতৰ যুৱ সমাজে আজি ইমান সুন্দৰকৈ যে অনুষ্ঠানটো আয়োজন কৰিছে, বৰলুইতৰ যুৱ সমাজৰ লগত জড়িত প্ৰতিজন ব্যক্তি সদায় অসমৰ প্ৰতিজন মানুহৰ অন্তৰত সদায় যিদৰে লুইতে সদায় বৈ থাকে, ঠিক সেইদৰেই বৰলুইতৰ যুৱ সমাজৰ প্ৰতিজন ব্যক্তিৰ যি আদৰ্শ, সেই আদৰ্শ কিন্তু অসমৰ প্ৰতিজন ব্যক্তিৰ অন্তৰত সদায় লুইতৰ দৰে সদায় যাতে বিয়পি থাকে মই তাৰ কামনা কৰিছো। আৰু সকলোকে ইমান সুন্দৰকৈ আয়োজন কৰা অনুষ্ঠানটোৰ কাৰণে বৰলুইত যুৱ সমাজৰ প্ৰতিজন কৰ্মকৰ্তালৈ এটা হাত চাপৰি বজাই উৎসাহিত কৰিবৰ কাৰণে অনুৰোধ জনাইছো। লগতে ফাইনেলৰ যি দুটা টিম আহি উপস্থিত হৈছেহি, সেই টিম দুটালৈ শুভেচ্ছা জনাইছো। যাতে জিকা হৰাটো আছে, হয়তো কোনোবা এটা টিম জিকিব, কোনোবা এটা টিম হাৰিব, তাৰ কাৰণে কোনো দুখ কৰিবলৈ একো নাই। আৰু আমাৰ বিশেষকৈ শিৱসাগৰখন যিহেতু আমি ক্ৰীড়া ক্ষেত্ৰত পিছ পৰি আছো, এই ক্ষেত্ৰত অনাগত দিনত আমি সকলো লগ হৈ আমি বিধায়ক মহোদয়ৰ সহযোগিতা যাতে আমি ক্ৰীড়া ক্ষেত্ৰত আগবঢ়াই লৈ যাব পাৰো, তাৰ কাৰণে সদায় আমি চেষ্টা কৰিম বুলি আমি সকলোৱে দৃঢ় প্ৰতিজ্ঞ হোৱাৰ প্ৰয়োজন। লগতে পুনৰবাৰ বৰলুইত যুৱ সমাজক মই ধন্যবাদ জনাই বক্তব্য সামৰণি মাৰিছো।